হেয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্য চৰকাৰে পূৰ্বে ঘোষিত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্যিক মন্ত্ৰীসভাই আজি এই আঁচনিখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে। এই আঁচনি অনুসৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে 1000 টকাকৈ লাভ কৰিব। গৰমৰ বন্ধৰ 2 মাহক বাদ দি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ সমগ্ৰ কালছোৱাত প্ৰতি মাহৰ 11 তাৰিখে সংশ্লিষ্ট ছাত্ৰীগৰাকীৰ একাউণ্টত এই ধন সোমাব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে 3 বছৰীয়া আৰু 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে এই আঁচনিৰ ধনৰ পৰিমাণ হ'ব 1250 টকা। আনহাতে বিএড পাঠ্যক্ৰমকে ধৰি স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত 2500 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী ড শৰ্মাই প্ৰকাশ কৰে। বাল্য বিবাহ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ কোনো বিবাহিত ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীয়ে এই সুবিধা নেপাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীয়ে নিটৰ পৰীক্ষাত সফলতা লাভ কৰাৰ বাবে ৰাজ্য চৰকাৰে ফলপ্ৰসূ প্ৰচেষ্টা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যিক যুৱ আয়োগৰ নেতৃত্বত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়া হৈছে। ডিব্ৰুগড়ত এলেনৰ সৈতে যুটীয়াভাৱে 220 গৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছিল আৰু ইয়াৰ ভিতৰত 150 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে শীঘ্ৰেই নলবাৰী, শিলচৰ আৰু যোৰহাটতো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। উল্লেখযোগ্য যে 800খন চাহ বাগিচাৰ লাইনৰ পথ নিৰ্মাণৰ বাবে আজিৰ মন্ত্ৰীসভাৰ বৈঠকত 800 কোটি টকাৰ অনুমোদন জনোৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ উপসচিব মনীষ সুন্দৰ বেনাৰ্জীয়ে আজি বৰপেটাৰ জিলাৰ জনিয়াত পঞ্চায়ত পৰ্যায়ত ৰূপায়ণ হোৱা বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ কাম কাজৰ ক্ষেত্ৰভিত্তিক পৰ্যালোচনা কৰে। সচিবগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ লগতে আনুষংগিক বিভিন্ন বিষয় সন্দৰ্ভত চালিজাৰি চায়। তেওঁ লগতে জল জীৱন মিছনৰ ৰূপায়ণ, আয়ুষ্মান কাৰ্ডৰ সুবিধা জনসাধাৰণে লাভ কৰিছে নে নাই ইত্যাদি বিষয়েও পৰ্যালোচনা কৰে। এই পৰ্যবেক্ষণ কালত বৰপেটাৰ অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্ৰী লাচিতকে ধৰি বিভিন্ন বিভাগৰ বিষয়া প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। উপসচিবগৰাকীয়ে জনিয়াত জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। মত বিনিময় কালত তেওঁ কেন্দ্ৰীয় আঁচনিসমূহৰ দ্বাৰা ৰাইজ কিমান দূৰ লাভৱান হৈছে এই সন্দৰ্ভত বুজ লয়। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই গুৱাহাটীত আজি তৃতীয় লিংগ কল্যাণ বৰ্ডৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত তৃতীয় লিংগৰ লোকে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধা সন্দৰ্ভত আলোচনা কৰা হয়। এই লোকসকলক পৰিচয় পত্ৰ প্ৰদানকে ধৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰী শ্ৰী হাজৰিকাই উল্লেখ কৰে। ৰাজ্য চৰকাৰে বিভিন্ন সময়ত তৃতীয় লিংগৰ লোকসকলক সুৰক্ষাৰ ব্যৱস্থা কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে। আজিৰ এই সভাত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, সচিব KJ হিল্লালিকে ধৰি বহুকেইগৰাকী বিষয়া উপস্থিত থাকে। দক্ষতা, নিবনুৱা আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি মঙলদৈত নিৰ্মীয়মান অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ গুৱাহাটীত থকা অস্থায়ী চৌহদ পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰী মল্ল বৰুৱাই পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমৰ আগত কয় যে অহা জুলাই মাহৰ পৰা দক্ষতা বিকাশৰ 4টা পাঠ্যক্ৰম আৰম্ভ হ'ব। অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে 2026 চনৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। ভাৰত আজি নিউয়ৰ্কৰ নাছাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। দুয়োটা দল প্ৰতিযোগিতাত বৰ্তমানলৈ এখনো খেলত পৰাজিত হোৱা নাই। ইতিপূৰ্বে হৈ যোৱা খেলত ভাৰতে পাকিস্তান আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আমেৰিকাই কানাডা আৰু পাকিস্তানক পৰাভূত কৰিছে। ভাৰত উন্নত ৰান ৰেটৰ ভিত্তিত গ্ৰুপৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। আনহাতে আমেৰিকা এই তালিকাৰ দ্বিতীয় স্থানত আছে। এণ্টিগুৱাত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত অষ্ট্ৰেলিয়াই নামিবিয়াক 9 উইকেটত পৰাস্ত কৰে। খেলখনত নামিবিয়াই নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য আছিল 73 ৰান আৰু অষ্ট্ৰেলিয়াৰ দলটোৱে মাত্ৰ 5 অভাৰ আৰু 4টা বলতে এই লক্ষ্য অতিক্ৰম কৰে। আনহাতে ফ্লৰিডাত শ্ৰীলংকা আৰু নেপালৰ মাজত হ'বলগীয়া খেলখন প্ৰতিকূল বতৰৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।